নমস্কাৰ মৰ্দ দিব বিচাৰিছো ৰাজ্যৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ পিএম কিষাণ কৃষকৰ কাৰণে আহিছে এটা ভাল খবৰ। পিএম কিষাণ কৃষকে এইবাৰ লাভ কৰিব ৪,০০০ টকা। ১৮ জুলাই তাৰিখে লাভ কৰিব পিএম কিষাণৰ টকা। কোনসকল কৃষকে এইবাৰ পিএম কিষাণৰ জৰিয়তে লাভ কৰিব ৪,০০০ টকা, কি কি কাম কৰিব লাগিব পিএম কিষাণ কৃষকসকলে, লগতে অৰুণোদয় আঁচনিক লৈ আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কোনসকল মানুহে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা, যিসকল মানুহে এইবাৰ টকা লাভ কৰা নাছিলে তেওঁলোকৰ বেংক একাউণ্টত পুনৰবাৰ অৰুণোদয় আঁচনিৰ টকা সোমাব নে নাই, এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। লগতে যিসকল মানুহে আত্মসহায়ক গোটৰ ১০,০০০ টকা লাভ কৰা নাই তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বেংক গ্ৰাহকৰ বাবে কেইবাটাও ভাল খবৰ আহিছে। একেলগে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। ১৮ জুলাই তাৰিখে লাভ কৰিব নেকি পিএম কিষাণ আঁচনিৰ টকা, জানি লওক শেহতীয়া আপডেট। পিএম কিষাণ কৃষকৰ কাৰণে আহিছে এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ধন শীঘ্ৰে লাভ কৰিব পাৰে দেশৰ কৃষকে। দেশৰ ৯.৮৮ কোটিৰো অধিক কৃষকে লাভ কৰিব পিএম কিষাণ যোজনাৰ ২০তম কিস্তি। ২০১৯ চনত আৰম্ভ হোৱা এই স্কিমৰ এতিয়ালৈ ১৯টা কিস্তি দিয়া হৈছে। ১৯টা কিস্তিত মুঠ ৩.৬৮ লাখ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে। বৰ্তমান কৃষকসকলে অপেক্ষা কৰি আছে ২০ সংখ্যক কিস্তিৰ বাবে। জানিব পৰা মতে ১৮ জুলাই তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ ভ্ৰমণ কৰিব। তাৰ পৰা বিশেষকৈ মতিহাৰীৰ পৰা এই আঁচনি ২০তম কিস্তি মুকলি কৰিব পাৰে। অৱশ্যে এই সন্দৰ্ভত চৰকাৰে কোনো ঘোষণা কৰা নাই। যোৱা বছৰৰ দৰে এইবাৰো এপ্ৰিল জুলাইৰ কিস্তিত সামান্য পলম হৈছে যদিও জুলাই মাহৰ তৃতীয় সপ্তাহত এই আঁচনিৰ পৰৱৰ্তী কিস্তি মুকলি কৰাৰ সম্ভাৱনা আছে। লগতে ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকে লাভ কৰিব পুনৰবাৰ ১২৫০ টকা। আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব ১২৫০ টকা। ১,০০০ টকাৰ সলনি ১২৫০ টকা আপোনালোকৰ বেংক একাউণ্টত অসম চৰকাৰে সোমাই দিব। যিসকল মানুহে পূৰ্বতে কেইবাটাও ইনষ্টলমেণ্টৰ টকা লাভ কৰা নাই তেওঁলোকেও এইবাৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ টকা বন্ধ হোৱা মহিলাসকলৰ বেংক একাউণ্টত এইবাৰ সোমাই পৰিব পাৰে পুনৰবাৰ টকা। কিয়নো যদি আপোনালোকে ডকুমেণ্ট জমা দিছে নাইবা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছে তেন্তে এইবাৰ আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব। ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে টপামূৰত চুলি গজাব পাৰিলে নোবেল বঁটা পাব, হাঁহি হাঁহি কৈ দিলে মুখ্যমন্ত্ৰীয়ে। বাক্সা জিলাৰ আয়ুক্ত কাৰ্যালয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক পৰ্যালোচনা সভাত ভাগ লয়। সভাত মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াসকলৰ সৈতে মিলিত হৈ বিভিন্ন বিভাগৰ কামৰ খতিয়ান লয়। সভাৰ শেষত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বাক্সা জিলাত ৪৫,০০০ অৰুণোদয় হিতাধিকাৰী আছিল। আজি দেখিলেও বৰ্তমান সময়ত প্ৰায় ৬০,০০০ অৰুণোদয় হিতাধিকাৰী হ'ব, অৰ্থাৎ প্ৰায় ১৫,০০০ অৰুণোদয় হিতাধিকাৰী বৃদ্ধি হ'ব। মহিলা উদ্যমিতাৰ অধীনত বাক্সা আৰু মানা সমষ্টিত প্ৰায় ১,০০০ মহিলা এই আঁচনিখনত উপকৃত হ'ব। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত এইবাৰ প্ৰায় ১২০০ যুৱকক ২ লাখকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। তেওঁ লগতে কয় যে এটিগলি দুটি বাট আঁচনিৰ অধীনত বাক্সা জিলাৰ দুমনি আৰু ফাতিমাবাদ চাহ বাগানৰ প্ৰায় ৩,৭০০ চাহ শ্ৰমিক উপকৃত হ'ব। বাক্সা আৰু মানা সমষ্টিত ৪,০০০কৈ হিতাধিকাৰীক ৰেচন কাৰ্ড দিয়া হ'ব। গুৱাহাটী ডাউন টাউন আৰু ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰ প্ৰাচীন কামৰূপৰ ৰজা নৰকাসুৰৰ পুত্ৰ ৰজা ভগদত্তৰ নামত উচৰ্গা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰসংগক্ৰমে উল্লেখ কৰে। পংকজ পাঠকৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে পংকজ পাঠকে যদি চুলি গজাবলৈ সক্ষম হয় তেতিয়াহ'লে নোবেল বঁটা পাব। যদি চুলি গজে ময়ো লগাম। সাংবাদিকক নিগ্ৰহ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে সাংবাদিকে সাংবাদিকৰ শত্ৰু। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে লখিমপুৰত উচ্ছেদিত পৰিয়ালক ২ বিঘাকৈ ভূমি প্ৰদানৰ দাবী টাই আহোম সংগঠনৰ। লখিমপুৰ জিলা প্ৰশাসন চলোৱা উচ্ছেদক লৈ ৰাজ্যজুৰি ব্যাপক চৰ্চা চলিছে। কঠীয়াদৰাত চলা উচ্ছেদক লৈ বহুতে প্ৰশাসনক সমালোচনাও কৰিছে। তাৰ মাজতে লখিমপুৰত দুটাকৈ জাতীয় সংগঠনে সংবাদমেল সম্বোধন কৰি চৰকাৰ তথা প্ৰশাসনক তীব্ৰ সমালোচনা কৰে।
আটাচু আৰু আহোম সভাই যৌথ সংবাদমেলত উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণ তথা পুনৰ সংস্থাপনৰ দাবী জনায়। যোগ্য যে লখিমপুৰ উচ্ছেদ অভিযানক লৈ প্ৰতিক্ৰিয়া ক্ৰমে অধিক হ'বলৈ ধৰিছে। সকলোৱে সন্দেহজনক নাগৰিকক উচ্ছেদ কৰাত সমৰ্থন কৰিলেও একাংশ খিলঞ্জীয়া পৰিয়ালক উচ্ছেদ কৰাৰ লগতে এটা পৰিয়ালৰ কঠীয়াদল নষ্ট কৰা কাৰ্যক গৰিহণা দিছে। এই সন্দৰ্ভত শনিবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু আহোম সভাই যৌথভাৱে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত সংগঠন দুটাৰ নেতৃত্বই চৰকাৰৰ উচ্ছেদ অভিযানক সমৰ্থন কৰিলেও উক্ত এলেকাত 13টাকৈ আহোম পৰিয়ালসহ আন কেইবাটাও খিলঞ্জীয়া পৰিয়ালক উচ্ছেদ কৰা ঘটনাক গৰিহণা দিয়ে। বিশেষকৈ এটা পৰিয়ালৰ কঠীয়াদল নষ্ট কৰা ঘটনাক তেওঁলোকে পাশবিক কাৰ্য বুলি অভিহিত কৰে। সংগঠন দুটাৰ নেতৃত্বই কয় যে কেৱল লখিমপুৰতে নহয়, অসমৰ যিসমূহ স্থানত সন্দেহজনক লোকৰ বসতি আছে সেইসমূহ চিনাক্ত কৰি উচ্ছেদ কৰিব লাগে। খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰখনে খিলঞ্জীয়াক উচ্ছেদ কৰা হিন্দু মুছলমানৰ ভাৱধাৰা বিয়পাই দি ৰাজনীতি কৰাটো গৰিহণাৰ যোগ্য। লখিমপুৰৰ উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে 2 বিঘাকৈ মাটি আবণ্টন দিয়াৰ উপৰিও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰক। আনহাতে গুৱাহাটীৰ মমাইকটা গড় বেদখল হোৱা বুলি উল্লেখ কৰি আটাচুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাই কয় যে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি 100 ফুট ওখকৈ সাজিলেই নহ'ব। আহোমকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ পুৰণি কীৰ্তিচিহ্নসমূহ বেদখলৰ পৰা মুক্ত কৰি সংৰক্ষণ কৰিব লাগে। বনাঞ্চল বা চৰকাৰী ভূমিত বসবাস কৰা খিলঞ্জীয়াসকলৰ বাবে এখন নতুন আইন প্ৰৱৰ্তন কৰি হ'লেও তেওঁলোকক ভূমিপট্টা প্ৰদান কৰক। সময়ে সময়ে আহোমসকলৰ স্বাভিমানক আঘাত কৰি একাংশই কৰা মন্তব্যতো তেওঁলোকে উদ্বেগ প্ৰকাশ কৰে। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে মৃণালে মোৰ জীৱন বৰবাদ কৰি দিলে, মোৰ জীৱনৰ লগত খেলা কৰিলে। ফাদিল হ'ব মৃণালৰ কুকৰ্মৰ কাহিনী। স্কেন কৰক এই QR কোড। মোৰ জীৱন বৰবাদ কৰি দিলে, মোৰ জীৱনৰ লগত খেলা কৰিলে। এই QRটো স্কেন কৰি চাই ল'ব। সকলো ফটো ভিডিঅ' প্ৰমাণ সহকাৰে দিছ মৃণাল তোৰ কুকৰ্ম এতিয়া ৰাইজে দেখিব। এখন পোষ্টাৰ বিভিন্ন স্থানত আঁৰি দিয়া আছে। এই পোষ্টাৰখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পোষ্টাৰ কিন্তু কোনে আঁৰিলে এই পোষ্টাৰ? মৃণাল কোন? কাৰ জীৱন বৰবাদ কৰিলে মৃণালে? মৃণালৰ কি কুকৰ্ম লুকাই আছে QR কোডত? সকলোৰে মনত কৌতূহল। মৃণালৰ কুকৰ্মৰ কাহিনী জনাৰ উৎকণ্ঠা। ফটো মাৰি লৈছে QR কোডটোৰ। স্কেন কৰি আচৰিত, এয়া কি? আপুনিও বাৰু দেখিছেনে পোষ্টাৰখন? স্কেন কৰি চাইছে নেকি QR কোডটো? যিসকলে স্কেন কৰি চাইছে তেওঁলোকে গম পাইছে, যিসকলে চোৱা নাই তেওঁলোকৰ নিশ্চয় জানিবলৈ মন গৈছে। স্কেন কৰি চাওক কি আছে QR কোডত। আচলতে এয়া এখন অসমীয়া ছবিৰ প্ৰমোচনৰ কৌশলহে। এই QR কোডটো স্কেন কৰিলে আপুনি ইউটিউবত দেখিব ছবিখনৰ ট্ৰেইলাৰ। এই ছবিখন হৈছে মালামাল বয়েজ। 11 জুলাইত মুক্তি পাব ছবিখনে। সঁচাই প্ৰচাৰৰ কি অদ্ভুত কৌশল। পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে বেংকৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ। ভাৰতীয় ষ্টেট বেংককে ধৰি 4টা চৰকাৰী বেংকৰ গুৰুত্বপূৰ্ণ ঘোষণা। দেশৰ কোটি কোটি সাধাৰণ বেংক গ্ৰাহকৰ বাবে বৃহৎ সকাহ। দেশৰ 4টা চৰকাৰী বেংকে এতিয়াৰ পৰা ছেভিংছ একাউণ্টত গড় মাহিলী বেলেঞ্চ ৰখাৰ নিয়ম আঁতৰাই পেলাইছে। EMB চৰ্ত বিলুপ্ত কৰাৰ অৰ্থ হ'ল এতিয়াৰ পৰা আপুনি আৰু আপোনাৰ বেংক একাউণ্টত নিম্নতম বেলেঞ্চ ৰাখিবলৈ বাধ্য নহ'ব। ইণ্ডিয়ান বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, কানাড়া বেংক আৰু পাঞ্জাৱ নেশ্যনেল বেংকে গ্ৰাহকৰ বাবে তেওঁলোকৰ ছেভিংছ একাউণ্টৰ এই প্ৰয়োজনীয়তা আঁতৰাইছে। বিশ্বাস কৰা হয় যে এই বেংকসমূহৰ পিছত আৰু বহু বেংকে গড় মাহিলী বেলেঞ্চৰ নিয়ম হয়তো নাইকিয়া কৰিব পাৰে। মাহিলী বেলেঞ্চ নিয়ম অনুসৰি গ্ৰাহকে নিজৰ ছেভিংছ একাউণ্টত নিৰ্দিষ্ট পৰিমাণৰ ধন ৰাখিব লাগে। উদাহৰণস্বৰূপে HDFC বেংকৰ ছেভিংছ একাউণ্টত নিম্নতম 10,000 টকাৰ বেলেঞ্চৰ প্ৰয়োজন। যদি আপোনাৰ একাউণ্টত জমাধন 10,000 টকাৰ তললৈ নামি যায় তেন্তে সেই নিয়ম মানি নচলাৰ বাবে আপুনি জৰিমনা ভৰিব লাগে। ধৰি লওক আপোনাৰ একাউণ্টত 8,500 টকা আছে, তেতিয়া একাউণ্টত ঘাটিৰ পৰিমাণ অৰ্থাৎ 1500 টকাৰ ওপৰত জৰিমনা আৰোপ কৰা হয়। কিন্তু এতিয়া ইণ্ডিয়ান বেংক, SBI, কানাড়া বেংক আৰু PNB-য়ে এই গড় মাহিলী বেলেঞ্চ বজাই ৰখাৰ বাবে গ্ৰাহকৰ পৰা আৰু কোনো ধৰণৰ জৰিমনা নলয়। অহা 7 জুলাইৰ পৰা ইণ্ডিয়ান বেংকৰ গ্ৰাহকৰ বাবে কাৰ্যকৰী হ'ব এই নতুন নিয়ম। ইণ্ডিয়ান বেংকে অহা 7 জুলাইৰ পৰা সকলো ধৰণৰ ছেভিংছ একাউণ্টত গড় মাহিলী বেলেঞ্চ ৰখাৰ প্ৰয়োজনীয়তা আঁতৰোৱা হ'ব বুলি জানিবলৈ দিছে। ভাৰতীয় ষ্টেট বেংকে ইতিমধ্যে সকলো ধৰণৰ ছেভিংছ একাউণ্টত গড় মাহিলী বেলেঞ্চ ৰখাৰ প্ৰয়োজনীয়তা আঁতৰাই পেলাইছে। লগতে পাঞ্জাৱ নেশ্যনেল বেংকৰ সকলো ছেভিংছ একাউণ্টৰ পৰাও এই নিয়ম আঁতৰাইছে। ইতিমধ্যে চলিত বৰ্ষৰ মে' মাহত কানাড়া বেংকে গ্ৰাহকৰ বাবে এই নিয়ম বন্ধ কৰি দিছিল। উল্লেখযোগ্য যে গড় মাহিলী বেলেঞ্চ নিয়মে
গ্ৰাহকক তেওঁলোকৰ একাউণ্টত নিম্নতম বেলেঞ্চ ৰাখিবলৈ বাধ্য কৰাইছিল। যদি কোনোবাই এই চৰ্ত পূৰণ কৰিব নোৱাৰে তেন্তে তেওঁ জৰিমনা ভৰিব লাগিব।